না প্ৰথম কথা বাঙালীৰ দপদপনি অসমত নচলিব আৰু অনা অসমীয়াৰ দপদপনি অসমত নচলিব আমি হৈছো যুঁজাৰু জাতি আমি যুঁজি মৰিম আমাৰ ইতিহাস আছে অসমীয়াৰ জাতিৰ ইতিহাস আছে অনা অসমীয়া ইতিহাস নাই আকৌ আৰু এই যুঁজখনত যে খিলঞ্জীয়া মানুহ জয়ী হৈছে তাৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে খিলঞ্জীয়া মানুহৰ যেটো হত্যা এই হত্যাটো আজিও জীয়াই আছে জাতীয় সংগ্ৰামী অসমৰ এক দীৰ্ঘদিনীয়া সংগ্ৰামৰ মূৰত আজি ননী দেৱীয়ে ন্যায় পাবলৈ সক্ষম হৈছে আমি ভাৰতৰ ন্যায় ব্যৱস্থাক আমি শ্ৰদ্ধা জনাইছো ভাৰতৰ ন্যায় ব্যৱস্থাক আমি ধন্যবাদ জনাইছো আৰু এয়া হৈছে খিলঞ্জীয়াৰ জয় অসমীয়াৰ জয় আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আৰু এটা কথা ক'ব বিচাৰিছো যে উজনি অসমৰ যিবোৰ ঠাই খিলঞ্জীয়া মানুহৰ মাটি অনা অসমীয়া অখিলঞ্জীয়া আৰু মিয়াই দখল কৰি আছে তেওঁলোকক অতি শীঘ্ৰেই সেই স্থান ত্যাগ কৰিবৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছো নহলে কিন্তু পৰিস্থিতি বিখম হ'ব কাৰণ বাৰে বাৰে আমাৰ অনা অসমীয়াই আমাৰ অসমীয়া মানুহৰ ওপৰত শাৰীৰিকভাৱে অত্যাচাৰ চলাব মানসিকভাৱে অত্যাচাৰ চলাব আমি চাই নাথাকো আৰু আমি ননী দেৱীয়ে নহয় অসমত থকা প্ৰতিগৰাকী অসহায় মহিলাৰ কাষত জাতীয় সংগ্ৰামী অসম আছিলে আছে আৰু ভৱিষ্যতেও থাকিব আমি অসমৰ মুখ্যমন্ত্ৰীকো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ মুখ্যমন্ত্ৰীয়ে এই খিলঞ্জীয়া মহিলাগৰাকীৰ পক্ষত অৱস্থান তেওঁ গ্ৰহণ কৰিলে শিৱসাগৰ জিলা আয়ুক্ত মহোদয় আৰক্ষী অধীক্ষক মহোদয়কে প্ৰমুখ্য কৰি শিৱসাগৰ গোটেই প্ৰশাসন ব্যৱস্থাটোৱে খিলঞ্জীয়াৰ পক্ষত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে আজি এই খিলঞ্জীয়া মহিলাগৰাকীয়ে ন্যায় পাবলৈ সক্ষম হৈছে আমি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিব বিচাৰিছো যে অসমত কোনো কাৰণতে অনা অসমীয়াৰ দপদপনি নচলিব অসমৰ কোনো কাৰণতে বাঙালীৰ দপদপনি আমি চলিবলৈ কোনো কাৰণতে নিদো আৰু উজনি অসমৰ যিসমূহ ঠাই খিলঞ্জীয়া মানুহৰ ভূমি অনা অসমীয়া অখিলঞ্জীয়া আৰু মিয়াই দখল কৰি আছে তেওঁলোকে অতি শীঘ্ৰে সেই স্থান ত্যাগ কৰক নহলে কিন্তু পৰিস্থিতি বিখম হ'ব আৰু আমি যিখন সংগ্ৰাম কৰি আছো এই সংগ্ৰামখনৰ মূল কথাটোৱে হৈছে যে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব আজি ননী দেৱীৰ দৰে বহুতো অসহায় মহিলাই এনে ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে তেওঁলোকৰ কাষতো জাতীয় সংগ্ৰামী অসমে সদায় অৱস্থান লৈ আছে আৰু ভৱিষ্যতেও ল'ব